নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আজি এটা বিশেষ সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ স্বাৰ্থত আজিৰ এই বিশেষ পোষ্টাৰখন মুকলি কৰিছে। পোষ্টাৰখনৰ প্ৰথমতে আছে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অভিযোগ নিষ্পত্তি সপ্তাহ 20 ডিচেম্বৰ 2024 পৰা 26 ডিচেম্বৰ 2024। তাৰ পিছত কৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে MMLSAYৰ অধীনৰ অভিযোগসমূহৰ আগতীয়া নিষ্পত্তিৰ বাবে বিশেষ প্ৰচাৰ অভিযান। 1 নম্বৰত কৈছে আপুনি বাৰু MMLSAY আঁচনিৰ অধীনত পঞ্জীয়ন আৰু চিকিৎসা ব্যয় পৰিশোধৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? 2 নম্বৰত কৈছে আপোনাৰ অসম্পূৰ্ণ হৈ থকা চিকিৎসা ব্যয় পৰিশোধৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে নেকি? 3 নম্বৰত কৈছে নিৰ্ভৰশীলসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পাহৰিছে নেকি? 4 নম্বৰত কৈছে অথবা আন কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? আৰু ওপৰত উল্লেখ কৰা এই সমস্যাসমূহৰ সমাধানৰ বাবে আমাৰ অসম চৰকাৰে তলত দিয়া ফোন নম্বৰ 180030933945 এই ফোন নম্বৰটো মুকলি কৰি দিছে, যাতে চৰকাৰী কৰ্মচাৰীসকলে ওপৰত উল্লেখ কৰা সমস্যাসমূহৰ সমাধান অতি শীঘ্ৰে কৰিব পাৰে। তাৰ পিছত কৈছে এই পৰ্যন্ত অৰ্জন কৰা সাফল্যসমূহ, অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সাফল্য অসম চৰকাৰে ইয়াত প্ৰকাশ কৰিছে। 1 নম্বৰত আছে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মুঠ পঞ্জীয়ন 2 লাখ, অৰ্থাৎ ইতিমধ্যে ৰাজ্যৰ 2 লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে এই আঁচনিখনত নিজৰ নাম পঞ্জীয়ন কৰিছে। 2 নম্বৰত কৈছে নিষ্পত্তি কৰা মুঠ চিকিৎসা ব্যয় পৰিশোধ 1008, অৰ্থাৎ ইতিমধ্যে ৰাজ্যৰ 1008 জন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিছে, অৰ্থাৎ ৰিইম্বাৰ্চমেণ্ট লাভ কৰিছে। তাৰপিছত কৈছে নিষ্পত্তি কৰা মুঠ চিকিৎসা ব্যয় প্ৰায় 10,41 লাখ, অৰ্থাৎ এই যে 1008 জন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ কাৰণে আবেদন কৰিছে, সেই আবেদনৰ ভিত্তিত অসম চৰকাৰে 10,41 লাখ টকা খৰচ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটা বিশেষ সুখবৰ দিছে, যাৰ দ্বাৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। কিয়নো অসম চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে যিসকল চৰকাৰী কৰ্মচাৰী ইমান দিন ধৰি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ অসুবিধাত পৰি আছিল, তেওঁলোকে এই সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।